ধন্যবাদ জনাইছো। এতিয়া অসম চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগৰ আয়ুক্ত সচিব MS মণিবন্দন দেৱক আদৰণি ভাষণ প্ৰদান কৰিবলৈ অনুৰোধ জনাইছো। আজি এই পবিত্ৰ মঞ্চত উপস্থিত অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়, অসমৰ বিভিন্ন বিভাগৰ মাননীয় মন্ত্ৰীসকল, মাননীয় সংসদ মহোদয়, মঞ্চত উপবিষ্ট এডিশ্যনেল চিফ ছেক্ৰেটাৰী ডক্টৰ বি কল্যাণ চক্ৰৱৰ্তী ডাঙৰীয়া, অসম চৰকাৰৰ বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰীসকল, নৱনিযুক্তি পাই আজি নিযুক্তি পত্ৰ লাভ কৰিবলৈ ইয়াত উপস্থিত থকা প্ৰাৰ্থীসকল, তেখেতৰ লগত অহা তেখেতৰ গাৰ্জিয়ানসকল, সকলোলৈ অতি প্ৰথমে মোৰ আন্তৰিক নমস্কাৰ আৰু শ্ৰদ্ধা জনাইছোঁ। আজি এই মঞ্চত যোৱা বছৰ কণ্ডাক্ট হোৱা গ্ৰেড 4 পদত নিযুক্তি হোৱা প্ৰাৰ্থীসকলক নিযুক্তি পত্ৰ প্ৰদান কৰিবলৈ আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আমাৰ মাজত উপস্থিত হৈছে। এই বিষয়ে মই কিছু বিষয় মই যাচিব কৈছোঁ। ইয়াত 42টা ডিপাৰ্টমেণ্টৰ 4,300কে বেছি মানুহ উপস্থিত হৈছে। 42 ডিপাৰ্টমেণ্টৰ পৰা লাভ কৰা এই এপ্লিকেশ্যনৰ দ্বাৰা 5,023 পোষ্টৰ কাৰণে এডভাৰটাইজ কৰা হোৱা এই এডভাৰটাইজমেণ্টত 2023 চনত 31 অক্টোবৰত এই এডভাৰটাইজমেণ্টটো পাব্লিছ কৰিছে। তাত 13,80,000 প্ৰায় এপ্লিকেশ্যনছটো পাইছোঁ। তাৰ ভিতৰত 27 অক্টোবৰ 2024ত দুটা ছেশ্যনত এই এক্সামটো কণ্ডাক্ট কৰা হৈছে। গোটেই 27টা ডিপাৰ্টমেণ্ট ডিষ্ট্ৰিক্টৰ ভিতৰত তাৰ 9,12,700 মানুহ উপস্থিত হৈছে, পৰীক্ষাত উপস্থিত হৈছে। তাৰ 15 অক্টোবৰ 2025ত এই পৰীক্ষাৰ ৰিজাল্টটো ওলাইছে। প্ৰায় 4,604জন কেণ্ডিডেটক ADRE বা SLRC গ্ৰেড 4ৰ কমিশ্যন আমাক কেণ্ডিডেটবিলাকক ৰেকমেণ্ড কৰিছে। তাৰ ভিতৰত এই ডকুমেণ্ট ভেৰিফিকেশ্যন, মেডিকেল এক্সামিনেশ্যন এইবিলাকটো প্ৰয়াস শেষত 4,369 কেণ্ডিডেটক আমি আজি নিযুক্তি পত্ৰ বিতৰণ কৰিবলৈ সক্ষম হৈছোঁ। এইটো ছেকেণ্ড ফেজ অফ ৰিক্ৰুটমেণ্ট হয়। প্ৰথম ফেজটো আগতে অলৰেডি হৈছে, আপোনালোকে জানে। অসম চৰকাৰৰ 1 লাখ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰাৰ পিছত 1 লাখ ক্ৰাছ কৰি এইটো 1,50,000তকৈ বেছি, প্ৰায়তো 2 লাখ লৈ এই প্ৰক্ৰিয়া আগবাঢ়ি গৈ আছে। এই ক্ষেত্ৰত ইয়াত উপস্থিত সকলোলৈ মোৰ নতুন বছৰত নৱনিযুক্তি পাই নতুন জীৱনটো আৰম্ভ হ'ব আশা কৰি থকা সকলো প্ৰাৰ্থীলৈ মোৰ আন্তৰিক অভিনন্দন জনাই মঞ্চত উপবিষ্ট সকলোলৈ মোৰ আন্তৰিক আদৰণি জনাই মোৰ আদৰণি ভাষণটো সামৰিছোঁ। ধন্যবাদ। সাধাৰণ প্ৰশাসন বিভাগৰ আয়ুক্ত সচিব MS মণিবন্দন দেৱক ধন্যবাদ জনাইছোঁ। চতুৰ্থ বৰ্গৰ বাবে নিৰ্বাচিত প্ৰাৰ্থীক আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ বিতৰণ সমাৰোহৰ আজিৰ অনুষ্ঠানৰ মুখ্য অতিথি আমাৰ সকলোৰে শ্ৰদ্ধাৰ আদৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এতিয়া সকলোকে উদ্দেশ্যি ভাষণ প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ।
খবৰ কেনেকুৱা সকলোৰে সবৰে ভাল লাগি আছে आप थोड़ा सा बेटा थोड़ा सा पीछे आओ वो लोगों को मैं नहीं देखूंगा যিবিলাকৰ মনত চিন্তা হৈ আছিল এপইন্টমেন্ট লেটাৰ নাহিব বুলি মোক হোৱাটসঅ্যাপ কৰি আছিল আজি মনটো ভাল লাগিছে নে নাই আজি লাগিছে ঠিক আছে আজি ভাল লাগিছে ঠিক আছে আজিৰ সভাত আমাৰ মাজত উপস্থিত অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া উৰ্খাও গৌৰা ব্ৰহ্ম ডাঙৰীয়া চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া যোগেন মহান ডাঙৰীয়া বিমল বৰা ডাঙৰীয়া জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া নন্দিতা গাৰ্লুচা ডাঙৰীয়ানী প্ৰশান্ত ফুকন ডাঙৰীয়া কৃষ্ণেন্দু পাল ডাঙৰীয়া ৰূপেশ গোৱালা ডাঙৰীয়া চৰণ বড়ো ডাঙৰীয়া সন্মানীয় সাংসদ ভুৱনেশ্বৰ কলিতা ডাঙৰীয়া আমাৰ অতিৰিক্ত মুখ্য সচিব কল্যাণ চক্ৰৱৰ্তী ডাঙৰীয়া সাধাৰণ প্ৰশাসন বিভাগৰ আয়ুক্ত সচিব মণিবন্নন ডাঙৰীয়াকে আদি কৰি আজিৰ সভাত উপস্থিত বিভিন্ন বিভাগৰ বিষয়াসকল আৰু আজিৰ নিযুক্তি প্ৰক্ৰিয়া প্ৰদান অনুষ্ঠানত ভাগ ল'বলৈ অহা উত্তীৰ্ণ প্ৰাৰ্থীসকল আৰু তেওঁলোকৰ অভিভাৱক আৰু আজিৰ সভাত উপস্থিত সুধীবৃন্দ অসমত আমি আৰম্ভ কৰা অসম প্ৰত্যক্ষ নিযুক্তি প্ৰক্ৰিয়া বা এডিআৰইৰ আজি এক প্ৰকাৰ ক'ব গ'লে দ্বিতীয়বাৰৰ বাবে আমি চতুৰ্থ বৰ্গৰ প্ৰাৰ্থীসকলক নিযুক্তি দিবলৈ ইয়াত সমবেত হৈছোঁ আজি আমি 4,369 গৰাকী প্ৰাৰ্থীক অসম চৰকাৰৰ বিভিন্ন বিভাগত আমি নিযুক্তি দিম আৰু এই নিযুক্তি প্ৰক্ৰিয়া প্ৰদান অনুষ্ঠান সম্পূৰ্ণ হোৱাৰ লগে লগে আমাৰ এডিআৰইৰ যি এটা দীঘলীয়া প্ৰক্ৰিয়া আছিল সেই প্ৰক্ৰিয়া সামৰণি পৰিব 2023 চনৰ 10 মে তাৰিখে আমি প্ৰথমবাৰ আমাৰ এডিআৰই পৰীক্ষাত নিযুক্তি পত্ৰ লাভ কৰা বা নিযুক্তি পাবলৈ সক্ষম হোৱা প্ৰাৰ্থীসকলক আমি নিযুক্তি পত্ৰ প্ৰদান কৰিছিলোঁ সেইবাৰ আমি 11,048 গৰাকী প্ৰাৰ্থীক তৃতীয় শ্ৰেণী আৰু 13,739 গৰাকী প্ৰাৰ্থীক চতুৰ্থ শ্ৰেণীত নিযুক্তি দিবলৈ সক্ষম হৈছিলোঁ এইবাৰ আমি 4,369 গৰাকীক চতুৰ্থ বৰ্গৰ পদত নিযুক্তি দিম আৰু অহাকালি তৃতীয় বৰ্গৰ প্ৰাৰ্থীসকলকো আমি নিযুক্তি পত্ৰ প্ৰদান কৰিম এই গোটেই নিযুক্তিৰ প্ৰক্ৰিয়াটো অতি জটিল আছিল আৰু এই গোটেই প্ৰক্ৰিয়াটোত স্বচ্ছতা আৰু সকলোৰে বিশ্বাস বজাই ৰখাটো এক অতি কঠিন কাম আছিল ইয়াৰ আগতে ৰাজ্য চৰকাৰৰ প্ৰতিটো বিভাগে নিজাকৈ নিযুক্তি পৰীক্ষা পাতিছিলে তাৰ ফলত একেজন প্ৰাৰ্থীয়ে
বিভিন্ন বিভাগৰ পৰীক্ষাত যাব লাগে কেতিয়াবা এটা দিনতে দুটা তিনিটা পৰীক্ষা পঢ়িছিলে আৰু বিভিন্ন বিভাগত পৰীক্ষাৰ মাচুল দিবলগীয়া হৈছিলে আৰু বিভাগতকৈও এই পৰীক্ষাসমূহ কাৰ্যালয় ভিত্তিত অনুষ্ঠিত হৈছিল অৰ্থাৎ লোক নিৰ্মাণ বিভাগৰ ডিব্ৰুগড়ৰ এক্সিকিউটিভ ইঞ্জিনিয়াৰত এটা পৰীক্ষা হৈছিলে ধুবুৰীৰ এক্সিকিউটিভ ইঞ্জিনিয়াৰত এটা পৰীক্ষা হৈছিল গতিকে শাৰীৰিকভাৱে ইটোৰ পৰা সিটো পৰীক্ষা দিয়াটো সম্ভৱো নাছিলে আৰু এক প্ৰকাৰ ক'ব গ'লে মাচুল ফিজিক্যালি যোৱাৰ অসুবিধা আদি বিভিন্ন অসুবিধাৰ কাৰণে বহু যুৱক যুৱতীয়ে এই পৰীক্ষাসমূহত অৱতীৰ্ণ হ'ব পৰা নাছিল বছৰত 200-300টা পৰীক্ষা অনুষ্ঠিত হৈছিল এজন প্ৰাৰ্থীয়ে 5টা বা 6টা পৰীক্ষাতে অৱতীৰ্ণ হ'ব পাৰিছিল পৰীক্ষা বহুত হোৱা কাৰণে চৰকাৰৰ কোনো উচ্চতম কৰ্তৃপক্ষই ইয়াক নিয়ন্ত্ৰণ কৰিব পৰা নাছিল সেইবাবে পৰীক্ষাৰ প্ৰশ্ন কাকতৰ পৰা পৰীক্ষাৰ বহিলৈকে সকলো পৰ্যায়তে দুৰ্নীতিৰ অভিযোগ পোৱা হৈছিল আৰু দুৰ্নীতিৰ অভিযোগ পোৱাৰ লগে লগে দুই এজন অসন্তুষ্ট প্ৰাৰ্থীয়ে হাইকোৰ্টত গৈছিলে বা যোৱাৰ অধিকাৰ আছিলে তাৰ ফলত যিসকলে পাব লাগিছিলে তেওঁলোকেও নিযুক্তিৰ পৰা বঞ্চিত হৈছিলে আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগত কৰ্মচাৰীৰ অভাৱ হৈছিলে আৰু বিভিন্ন কাৰ্যালয়ত আমি অস্থায়ী কৰ্মচাৰী ৰখাৰ ব্যৱস্থা আৰম্ভ কৰিছিলোঁ যেতিয়া অস্থায়ী লোকসকলে কাম কৰে পিছত যেতিয়া স্থায়ী নিযুক্তি হয় অস্থায়ী লোকসকলে স্বাভাৱিকতে দুখ পায় তেওঁলোকেও আন্দোলন আদি কৰে তাৰ ফলতো আমাৰ নিযুক্তিৰ প্ৰক্ৰিয়াবোৰ বিলম্ব হৈ হৈ গৈ আছিল 2001 চনৰ নিৰ্বাচনৰ সময়ত আমি ৰাইজক প্ৰতিশ্ৰুতি দিছিলোঁ যে স্বচ্ছতাৰ ভিত্তিত আমি 1 লাখ যুৱক যুৱতীক নিযুক্তি দিম ইয়াৰ আগলৈকে আমাৰ অসমত যিমান চৰকাৰ আহিছিলে তেওঁলোকে 5 বছৰত 15,000ৰ পৰা 16,000 লোকক চাকৰি দিছিলে কোৰ্টতো কেছ সিমানেই হৈছিলে 15-20,000 কোৰ্টতো কেছ হৈছিলে চাকৰি পোৱাজনৰো সুখ নাছিলে নোপোৱাজনৰো সুখ নাছিলে আৰু তাৰ মাজত প্ৰতিটো চাকৰিৰ বাবে 5 লাখ 6 লাখ 7 লাখ 10 লাখ প্ৰতিটো চাকৰিৰ বাবদ ধনৰ লেনদেনৰ অভিযোগ সকলো পৰ্যায়তে ক'ব গ'লে বাতৰি কাকত টেলিভিছন মানুহৰ মুখে মুখে এই কথাবিলাক বিয়পি আছিলে ধনৰ লেনদেনৰ কিছুমান কথা পোহৰলৈ অহাৰ পিছত চৰকাৰে অনুসন্ধান কৰিছিলে আৰু বহুত কথা সঁচা বুলি প্ৰমাণো হৈছিলে আৰু বহুত বিষয়া কৰ্মচাৰীয়ে শাস্তিৰো সন্মুখীন হ'বলগীয়া হৈছিলে যেতিয়া আমি চৰকাৰ গঠন কৰিলোঁ প্ৰথম পৰ্যায়ত আমাৰ চেষ্টা আছিলে যে 1 লাখ পোষ্ট আমি বিচাৰি উলিয়াব লাগে আমি 5টা কমাণ্ডো বেটেলিয়ন নতুনকৈ কৰিলোঁ আমি এটা ফৰেষ্টৰ বেটেলিয়ন নতুনকৈ কৰিলোঁ বহুতো মেডিকেল কলেজ আৰম্ভ কৰিলোঁ স্কুল আমাৰ নতুন নতুন কলেজ আৰু প্ৰত্যেক ডিপাৰ্টমেণ্টত
খালী হৈ থকা পোষ্ট। প্ৰথম বছৰ আমি হিচাপ কৰি প্ৰায় ৭৮,০০০ পোষ্ট আমি নিযুক্তি দিব পৰা অৱস্থালৈকে আহিছিলোঁ। সমস্যা আছিলে যে পোষ্ট থাকিলেও যি পৰিৱেশ আছিল বা চৰকাৰৰ যি নিয়ম আছিলে, সেই নিয়মৰ গণ্ডিৰ মাজত আমি যদি নিযুক্তি দিব গ'লোহেঁতেন, আজিলৈকে হয়তো ১,০০০ ল'ৰা ছোৱালীকো আমি নিযুক্তি দিব নোৱাৰিলোহেঁতেন। তাৰ কাৰণে আমি কিছু নতুন ব্যৱস্থাৰ আৰম্ভ কৰিলোঁ। ডক্তৰ, ইঞ্জিনিয়াৰৰ নিযুক্তিৰ কাৰণে আমি সুকীয়া সুকীয়া ছাৰ্ভিচ বৰ্ড গঠন কৰিলোঁ আৰু ACS, APS ইঞ্জিনিয়াৰ আদি নিযুক্তিৰ কাৰণে লোকসেৱা আয়োগক দায়িত্ব দিলোঁ আৰু বিভিন্ন বিভাগক আমি ক'লোঁ যে আপোনালোকে নিজে নিযুক্তি দিব নালাগে, আমি এটা পৰীক্ষা পাতিম যাতে সকলোৱে সেই পৰীক্ষাটোত অংশগ্ৰহণ কৰিব পাৰে। তাৰ বাবে আমি নতুন আইন পাছ কৰিলোঁ আৰু আইনত লিখা হ'ল যে বছৰৰ কোনোবা এটা দিনত সকলো বিভাগে তেওঁলোকৰ খালী থকা পদ, ৰিক্ত পদ বা নতুনকৈ ক্ৰিয়েট কৰা পদ, এই গোটেইবিলাক চৰকাৰক তেওঁলোকে জনাব, ST, SC, OBC ৰিজাৰ্ভেশ্যন জনাব আৰু গোটেই পোষ্টবিলাক সংলগ্ন কৰি আমি চতুৰ্থ আৰু তৃতীয় বৰ্গৰ দুখন আয়োগ গঠন কৰিম। চতুৰ্থ বৰ্গৰ পদ বুলি কওঁতেও তাৰ ভিতৰতো বা তৃতীয় বৰ্গৰ পদ বুলি কওঁতে তাৰ ভিতৰতো আৰু বহুত পদ থাকে। কাৰোবাৰ ক্লাছ 8 কোৱালিফিকেশ্যন, কাৰোবাৰ ক্লাছ 10 কোৱালিফিকেশ্যন, ড্ৰাইভাৰৰ বাবে মানদণ্ড বেলেগ, ষ্টেনোগ্ৰাফাৰৰ কাৰণে মানদণ্ড বেলেগ, অফিচ এছিষ্টেণ্টৰ বাবে মানদণ্ড বেলেগ। এটা চতুৰ্থ বৰ্গ বা এটা তৃতীয় বৰ্গৰ অধীনতো আমি 2-3টাকৈ পৰীক্ষা পাতিবলগীয়া হ'ল বা তাৰ আমি ব্যৱস্থা কৰিলোঁ। প্ৰথম বছৰত আমি এটা পৰীক্ষাও আছিলে আৰু আমি সুন্দৰভাৱে তাক আমি সমাপন কৰিব পাৰিছিলোঁ, কিন্তু তাৰ লগত প্ৰত্যাহ্বানো আছিলে যে অসমৰ একাংশ মানুহে কেনেকৈ পৰীক্ষাৰ প্ৰশ্ন কাকতখন লিক হয়, কেনেকৈ পৰীক্ষাটো কেনচেল হয়, তাৰে তেওঁলোকে ৰিচাৰ্চ কৰি থাকিলে। কিছুমানে পৰীক্ষাটো ভাল কৰি পাতিব খুজিলে আৰু কিছুমানে পৰীক্ষাটো নহওক, পৰীক্ষাটো বেয়া হওক, প্ৰশ্ন কাকত লিক হওক, তাৰ কাৰণে প্ৰচেষ্টা কৰি থাকিলে। এটা সময়ত আমি পৰীক্ষা পাতিবৰ কাৰণে ইণ্টাৰনেট আদিও কাটি দিবলগীয়া পৰিৱেশ হ'ল। যদিও এইটো ভাল কথা নাছিলে, কিন্তু পৰিস্থিতিৰ বাধ্যত পৰি আমি ইণ্টাৰনেট পৰ্যন্তও কাটিবলগীয়া হ'ল, পুলিচো ডিপ্লয় কৰিবলগীয়া হ'ল। দুই এজনে বিতৰ্কও কৰিলে যে আমাক এনেকৈ চেক কৰিলে, তেনেকৈ চেক কৰিলে, কিন্তু পৰীক্ষাটোৰ স্বচ্ছতাটো বজাই ৰখাৰ কাৰণে কোনো নিবনুৱা যুৱক যুৱতীৰ মনত যাতে এটা ধাৰণা নহয় যে আমাৰ প্ৰতি অন্যায় কৰা হৈছে, তাৰ কাৰণে আমি যথেষ্ট কষ্ট কৰি পৰীক্ষাৰ স্বচ্ছতা বজাই ৰখাৰ বাবে আমি চেষ্টা কৰিছিলোঁ। আবেদনৰ মাচুল নোলোৱা কাৰণে আৰু পৰীক্ষাটোৰ প্ৰতি বিশ্বাস জন্মাৰ বাবে অসমত এইবাৰ 13,79,132 গৰাকী প্ৰাৰ্থীয়ে চতুৰ্থ বৰ্গৰ পদত আবেদন কৰিছিলে। এজন দুজন নহয়, 13 লাখ। আপোনালোকে চিন্তা কৰক যে মেট্ৰিক পৰীক্ষাটো 13 লাখ কেণ্ডিডেট নহয়, মেট্ৰিক পৰীক্ষাত মেক্সিমাম 4 লাখ কেণ্ডিডেট হয়।
আমাৰ ইমান স্কুল আৰু কলেজো নাই 13 লাখ ল'ৰা ছোৱালীক পৰীক্ষা দিয়াৰ সুবিধা দিয়া বাবে আমি বিভিন্ন ৰাজ্যক সুধিছিলোঁ যে 13 লাখ বা 15 লাখ কেণ্ডিডেট হ'লে আপোনালোকে কেনেকৈ পৰীক্ষা পাতে তেতিয়া তেওঁলোকে আমাক কৈছিল যে 3খন প্ৰশ্ন কাকত বেলেগ বেলেগ হয় আৰু 3 দিন পৰীক্ষা হয় কিন্তু আমি সিদ্ধান্ত ললো যে 3খন প্ৰশ্ন কাকত হ'লে কোন দিনাৰখন টান কোন দিনাৰখন সহজ তাতো বিতৰ্ক হ'ব পাৰে গতিকে আমি চিন্তা কৰিলোঁ যে আমি এটা দিনতে পৰীক্ষা পাতিম তাৰ কাৰণে আমি প্ৰাইভেট স্কুল প্ৰাইভেট কলেজ যিমান অনুষ্ঠান পাৰোঁ আমি ল'বলগীয়া হ'ল আৰু 13 লাখ পৰীক্ষাত যদি এটা হলত আমি চেণ্টাৰ চাইছিলোঁ যে 25খন জিলাত আমি যেতিয়া চেণ্টাৰ পাতিব গৈছিলোঁ কিছুমান ডিচিয়ে আমাক কৈছিলে যে ইয়াতকৈ আৰু আমি চেণ্টাৰ দিব নোৱাৰোঁ এটা বহুত বেছি চেষ্টাৰ মূৰত আমি চেণ্টাৰ পালোঁ কিন্তু ভয় লাগে যে চেণ্টাৰৰ প্ৰিন্সিপালজনৰ হাতত প্ৰশ্ন কাকত থাকিব ইয়াৰি পৰীক্ষা অনুষ্ঠিত কৰিছিলোঁ যদিও 13 লাখ প্ৰাৰ্থী আমাক আবেদন কৰিছিলে 9,12,717 গৰাকী প্ৰাৰ্থীয়ে ইয়াত অংশগ্ৰহণ কৰে আমি 7 মাৰ্চ তাৰিখে লিখিত পৰীক্ষাৰ ফলাফল ঘোষণা কৰিছিলোঁ আৰু যিমান পোষ্ট আছে তাৰ দুগুণ আমি প্ৰাৰ্থীক অৰেললৈকে মাতিছিলোঁ অৰেলক আমি 17 জুনৰ পৰা 7 জুলাইলৈকে আমি অৰেল পাতিছিলোঁ অৰেলতো আমি বিভিন্ন বিভাগৰ বিষয়াসকলক আনিছিলোঁ আৰু কোনজন কেণ্ডিডেট কাৰ টেবুলত পৰিব ৰাতিপুৱাহে তেওঁ গম পাব তাৰ আগলৈকে কোনেও গমো নাপাব যে কোন কেণ্ডিডেট কাৰ সন্মুখত থিয় হ'ব 4টা বজাত পৰীক্ষা হৈ যোৱাৰ লগে লগে 5টা বজাতে তেওঁ নম্বৰ দি কমিশ্যনক জমা দিব লাগিব যাতে ৰাতিও যদি কোনবাই তেওঁক চিন উলিয়াই ঘৰত যায় অফিচাৰজনে ক'ব লাগিব যে মইতো আগতে জমা দিয়েই দিলোঁ 4টা বজাত অৰ্থাৎ অফিচাৰসকলক আমি এনেকৈ কৈছিলোঁ যে মৌখিক নম্বৰো সিদিনাখনেই কাৰ্যালয়ৰ পৰা ওলাই অহাৰ আগতেই আমি দিব লাগিব তাৰ কাৰণে পিছদিনাখন তেওঁ যদি ভাবেও কাবাৰ নম্বৰ অলপ বঢ়াই দিম কাবাৰ নম্বৰ কমাই দিম সেই ব্যৱস্থাটো আমি সম্পূৰ্ণভাৱে নোহোৱা কৰিছিলোঁ আজি আমি এটা পৰীক্ষা হৈ যোৱাৰ পিছত 15 অক্টোবৰত আমি চূড়ান্ত ফলাফল ঘোষণা কৰিছিলোঁ তাৰ পিছত যেনেকৈ আমি ডিপাৰ্টমেণ্টবিলাকৰ পৰা পোষ্ট লৈ আহিছিলোঁ আমি এতিয়া তাৰ বিপৰীতে ডিপাৰ্টমেণ্টলৈকে নাম পঠাব লাগিব অনুৱাটো যিমান জটিল পঠোৱাটো সিমানেই জটিল কাৰণ কাৰ কোনটো পোষ্টত কিমান স্কেল সকলোৰে একে স্কেল নহয় কোনোবা বিভাগত এজনৰ বেচিক পে 8,600 টকা হ'ব আৰু আন কোনোবা এটা বিভাগত তেওঁৰ 8,200 টকা হ'ব কৰবাত হিলছ এলাউন্স পাব কৰবাত নাপাব কৰবাত গলে সেই প্ৰাৰ্থীগৰাকী যিজন তাত যদি এজন জেনেৰেল মানুহ আমি তাত পঠাওঁ OBCৰ পোষ্টত কোনোবা এটা জায়গাত যদি OBCৰ পোষ্টজন কমি যায় তাতো আদালতত গোচৰ হোৱাৰ সম্ভাৱনা থাকিব পৰীক্ষা পতা আৰু ৰিজাল্ট দিয়াটো যিমান কষ্টকৰ আছিলে তাতকৈ বেছি কষ্টকৰ আছিলে বিভাগ আৰু বিভাগে
একজেক্ট অফিচটোলৈকে মানুহজন আবলটন দিয়া কাৰণ ইয়াত কেনেকুৱা শ্ৰীভূমি জিলাৰ কোনোবা এখন কলেজৰো পোষ্ট আছে ধুবুৰীৰ কোনোবা এখন ডিসি কোৰ্টৰ পোষ্ট আছে কোনোবা গোৰেশ্বৰত পিডব্লিউডিৰ পোষ্ট আছে আমি যদি ইয়াত চাব যাওঁ আমাৰ 42টা বিভাগত আৰু বিভাগৰ তলত থকা ডাইৰেক্টৰেটৰ তলত থকা নিৰ্দিষ্ট কাৰ্যালয় আৰু ওবিসি এসটি এসসি ৰিজাৰ্ভেশ্যন रोस्टार বুলি আমি কওঁ रोस्टार মেইনটেইন কৰা এই গোটেই প্ৰক্ৰিয়াটো আমি যাৰ মেৰিট ভাল তাক আমি যত ইন স্যালাৰি বেসিক স্যালাৰি বেছি তাত পোস্টিং কৰিছো যাৰ মেৰিট তুলনামূলকভাৱে কম নম্বৰ পাইছে তাক আমি কম স্কেলত এপইন্টমেন্ট কৰিছো এই গোটেই প্ৰক্ৰিয়াখিনি অত্যন্ত কষ্টসাধ্য আছিলে আৰু এই কামখিনি কৰা আটাইতকৈ জটিল আছিল সমান্তৰালভাৱে 4% আমি দিব্যাংগজনক আমি নিযুক্তি দিওঁ কিন্তু আজিকালি প্ৰমাণপত্ৰৰ ওপৰত বিশ্বাস কৰিব নোৱাৰা হ'ল গতিকে প্ৰতিজন দিব্যাংগ প্ৰাৰ্থীক মেডিকেল কলেজত এটাকৈ পৰীক্ষা কৰা হি আৰু বেছি কষ্টৰ কাম আছিল অসম পুলিচত এপইন্টমেন্ট দিয়া কষ্ট নাছিলে কাৰণ এটাই ডিপাৰ্টমেন্ট এটাই কাৰ্যালয় হেলথত অসুবিধা নাই দুটা ডিপাৰ্টমেন্ট দুটাই কাৰ্যালয় আমাৰ এডিআৰিত 42টা বিভাগ কোনোবা বিভাগত মাত্ৰ এটা পোষ্ট আছে আৰু কোনোবা বিভাগত 1000 পোষ্ট আছে এই গোটেই পৰিবেশ আমি সুন্দৰভাৱে কৰিছিলো যাতে হাইকোৰ্টত এটাও কেছ নহয় যিকেজনে ভাবি আছে পোষ্টটো উলালে এপইন্টমেন্ট দি দিব পাৰি হোৱাটছআপ মাৰি আছো দি আছো আমি ভুলতেও বুজি পোৱা নাই যে চৰকাৰে কৰা এটা ভুলৰ বাবে হাইকোৰ্টে যদি এটাও ষ্টে অৰ্ডাৰ দি দিয়ে অহা 3 বছৰতো কোনেও চাকৰি নাপালেহেঁতেন কোনোবাই কৈ আছে যে দাদা মই প্ৰাইভেটত কাম কৰিছিলো ৰিজাইন দি দিলো গতিকে এতিয়া দৰমহা পোৱা নাই এই যিবিলাক যুক্তি এই যুক্তিবিলাক এক জায়গাত কিন্তু হাইকোৰ্টত যদি আজি ৰাতিপুৱা আমি ইয়াত এপইন্টমেন্ট লেটাৰ দিব আহিছো এজন লৰাই যদি কোৰ্টত কেছ এটা কৰি ষ্টে অৰ্ডাৰ লৈ আহে আমি 3 বছৰতো চাকৰি নাপালোহেঁতেন আৰু এনেকুৱা উদাহৰণ আছে 15 বছৰতো লৰাই চাকৰি পোৱা নাই এবাৰ হাইকোৰ্ট হোৱাৰ পিছত এবছৰ দুবছৰটো সৰু কথা কেতিয়াবা বহুত আমাৰ হাইকোৰ্টত কেছ আছে 15 বছৰতো নিষ্পত্তি হোৱা নাই ষ্টে অৰ্ডাৰ ষ্টে লাগি আছে চাকৰি পাম বুলি বিয়া বাৰু কৰালে লৰা ছোৱালীও হল লৰা ছোৱালী এতিয়া মেট্ৰিক পৰীক্ষা দিছে কিন্তু এপইন্টমেন্ট লেটাৰখন দেখা পোৱা নাই ৰিজাল্টটো আছে কিন্তু পাছ কৰা বুলি গতিকে আমি যদি কাবাক আমি কৈছো যে চাকৰি দিম আমি এনেকে দিব লাগিব যাতে সঁচাই আমি চাকৰিটো পাব পাৰো দৰমহা পাব পাৰো এনেই যদি আমি দিও আৰু কাগজ হৈ যায় তাৰটো কোনো মূল্য নাথাকে আজি আপোনালোকক আমি জনাব খোজো যে মই মুখ্যমন্ত্ৰী হোৱাৰ পিছত 1.5 লাখ লৰা ছোৱালীক চাকৰি দিছো এটাও হাইকোৰ্ট কেছ হোৱা নাই কিয় কেছ হোৱা নাই প্ৰথম সকলোৱে জানে যে আমি কাৰোৰ পৰা পান তামোল এখনো নাখাওঁ চাকৰিৰ নামত সকলোৱে জানে দ্বিতীয়তে আমি নিয়ম সম্পূৰ্ণৰূপে পালন কৰিম তৃতীয় যদি কোনোবাই কয় মই বহিখন চাব লাগে নম্বৰ চাব লাগে কাট অফ চাব লাগে আমাৰ কতোৱে একো আপত্তি নাই আমি ইমান স্বচ্ছতাৰ মাজেৰে পৰীক্ষা পাতিছো যে আমি কোনেও কাকো চিনিও নাপাওঁ জানিও নাপাওঁ ইয়াত কোনবা আমাৰ মন্ত্ৰী এমএলএ ফুলখালিয়েক আছে নেকি ইয়াতে কোনবা কোনোতো নাই তাৰমানে আমি কাকো চিনিয়ে নাপাওঁ
চাকৰি পোৱাৰ পিছত দুই এজনে মিটিঙত গ'লে দেউতাক মাকে কয় যে মোৰ ল'ৰাটোৱে চাকৰি পাইছে। কালি এজন মাক এগৰাকীক পাইছিলোঁ, মোৰ ল'ৰাই অহাকালি নিযুক্তি ল'বলৈ যাব বুলি কৈছে। তেনেকেহে চিনাকি, বাকী একো চিনিয়ে নাপাওঁ কাকো। কেতিয়াবা মনত বেয়াও লাগে যে সমষ্টিৰ এটা ল'ৰাকো চাকৰি দিব পৰা নাই, আমাৰ লগত লাগি থকা ল'ৰাবিলাককো দিব পৰা নাই। চব মন্ত্ৰী MLAৰ মাজে মাজে টেনশ্যনো থাকে। আমাৰ লগত যিবিলাক ল'ৰা, এইকেইটা দিন আপোনালোকে দেখিছে বিজেপিৰ খুব ৱাল ৰাইটিং হৈ আছে। যিবিলাক ল'ৰাই ৱাল ৰাইটিং কৰে তেওঁলোকে আশা কৰে যে আমাক মন্ত্ৰী হ'লে, বিধায়ক হ'লে, পাৰ্টি আহিলে আমাক চাকৰিটো দিব। কিন্তু আমি তেওঁলোককো চাকৰি দিয়া নাই, কাৰণ আমি অসমৰ কাৰণে ভাল চিন্তা কৰিছোঁ। আমি সদায় কওঁ, আমি বিজেপি দলত আমাৰ এটাই শ্লোগান, ৰাষ্ট্ৰ বা সমাজ প্ৰথম, পাৰ্টি দ্বিতীয় আৰু ব্যক্তি তৃতীয়। সেইকাৰণে আমি সদায় ৰাষ্ট্ৰক বা সমাজক আটাইতকৈ বেছি গুৰুত্ব দিওঁ। তাৰ কাৰণে আজি যদি আমাৰ যোনে আমি নিযুক্তি ল'ব আহিছোঁ, আমাৰ যদি দেউতা মাই চৰকাৰী চাকৰি কৰে, সকলোৱে সুধি গম পাব যে আগত চাকৰি মেৰিটত নহৈছিল, পাৰ্টি ছিষ্টেমত চাকৰি হৈছিল, পাৰ্টি আৰু টকা। এতিয়া কোনোবাই ক'ব যে মইতো মেৰিটত পাইছোঁ, তেতিয়া আগৰ জেনেৰেশ্যনৰ মানুহে সুধিব, ভাই মেৰিটত কেনেকৈ পালা, মেৰিট শব্দটো ক'ৰ পৰা আহিল? কাৰণ আমাৰ ইয়াত চাকৰি হৈছিল টকা আৰু পাৰ্টি, এই দুটাৰ বাদে ক'তোৱে চাকৰি হোৱা নাছিল। আৰু থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড বাদ দিলোঁ, ACS অফিচাৰৰ চাকৰি টকাৰ বিনিময়ত হৈছিল বা পাৰ্টিৰ বিনিময়ত হৈছিল, যে এই লিডাৰৰ, এই CMৰ এওঁ অমুক তমুক। যদি মই 20 বছৰ আগতে মুখ্যমন্ত্ৰী হ'লোহেঁতেন, মোৰ গোটেইকেইটা খুলখালী, মামা, ভাগিন চব ACS অফিচাৰে হ'লহেঁতেন। কিন্তু আজি সেই দিন আমি পৰিৱৰ্তন কৰিলোঁ। আপোনালোকে বুজি পাওক যে 9 লাখ মানুহৰ ভিতৰত আজি আপোনালোক নিৰ্বাচিত হৈছে 4,000 মানুহ। তাৰ মানে সকলোৰে এটা বেকগ্ৰাউণ্ড আছে, ভাল কৰি পঢ়িছে, কষ্ট কৰিছে, চাকৰি পাওঁ বুলি কোনেও পোৱা নাই। আৰু আজি বহুতে কয়, ময়ো মাজে মাজে ভাবোঁ যে ঠিক আছে, কিন্তু এই চাকৰিখিনি স্বচ্ছতা হোৱাৰ ফলত আমাৰ আৰু এটা কি লাভ হৈছে, যেতিয়া ল'ৰা ছোৱালীয়ে স্কুলত পঢ়িব আৰম্ভ কৰিছে, যে নহয় পঢ়িলে চাকৰি পায়। আগতে অসমত এটা ধাৰণা হৈছিলে যে পঢ়িলে চাকৰি নাপায়, গতিকে পঢ়ো কিয়? মাকে কয় ভাল কৰি পঢ়, ল'ৰাই কয় মা পঢ়িলে ক'ত চাকৰি পাম, গতিকে মাটিডোখৰ ৰেডি কৰি থোৱা, মাটিটো বিক্ৰী কৰিয়ে ল'ব লাগিব চাকৰি। এতিয়া মই টিভিত দেখিছোঁ সকলোৱে চাকৰি পাইছে, ৰিক্সা চালকৰ ল'ৰা, ঠেলা চালকৰ ল'ৰা, কৃষকৰ ল'ৰা, বজাৰত দোকান দিয়া ব্যৱসায়ী ল'ৰা আৰু মধ্যবিত্ত পৰিয়ালৰ ল'ৰা ছোৱালীও। আজি চৰকাৰী চাকৰিত সকলো শ্ৰেণীৰ লোকে মেৰিটৰ ভিত্তিত চাকৰি পাব পাৰিছে। আৰু মই আজি গেৰেণ্টি দিব ক'ব পাৰোঁ যে অসমক বাদ দি ভাৰতৰ কোনো ৰাজ্যতে ইমান স্বচ্ছতাৰ ভিত্তিত ক'তো নিযুক্তি হোৱা নাই। এতিয়া 2-3টা কথা, কোনোবা এজন ল'ৰা ইয়াত অহাৰ লগে লগে কৈছে জয় আই অসম, মোৰ খুব ভাল লাগিছে শুনি। জয় আই অসম আমি কেনেকৈ কৰিব লাগিব? বহুতে ভাবে যে যোনে যিমান বেছিকৈ জয় আই অসম চিঞৰিব পাৰে তেওঁৱে আটাইতকৈ বেছি অসমীয়া। আন্দোলনৰ সময়ত সেইটো আছিলে, কিন্তু আজি জয় আই অসম কি, যে আমাৰ কাৰ্যালয়ত কাম কৰোঁতে কাৰো পৰা এটকাও নলওঁ। আমি কাৰ্যালয়ত কাম কৰোঁতে দুখীয়া মানুহজনক আমি কষ্ট পাব নিদিওঁ। আমাৰ কাৰ্যালয়লৈ আহিলে দুখীয়া মানুহজনক আমি সকলোতে সহায় কৰিম।
কিন্তু এতিয়া আমি কি কওঁ, জয় আই অসম কম, কিন্তু ধুবুৰীত পোষ্টিং পোৱাৰ লগে লগে কম মামা বহুত ঘৰৰ পৰা দূৰত হ'ল, কেতিয়া মোৰ ট্ৰেন্সফাৰ হ'ব। তাৰমানে তেওঁ জয় আই অসম নহয়, তেওঁ জয় আই ডিব্ৰুগড়, তেওঁ জয় আই শিৱসাগৰ, তেওঁ জয় আই গুৱাহাটী, তেওঁ জয় আই ধুবুৰী। মই চাকৰি দিয়াৰ পিছত আটাইতকৈ বেছি কষ্ট মোৰ হয়, দিয়ালৈকেতো চিনা জানা নাই। দিয়াৰ পিছত মই যদি DC অফিচত গ'লোঁ, SDC অফিচত গ'লোঁ, গ্ৰুপ পাৰি কয় মামা আমি ব্ৰহ্মপুত্ৰ ভেলীৰ মানুহ, ডিব্ৰুগড়ৰ মানুহ, শিলচৰত কেনেকৈ কাম কৰিম, আমাক ট্ৰেন্সফাৰ কৰি দিয়ক। ধৰি ল'লে আৰু যে ট্ৰেন্সফাৰ কৰিবই লাগিব। পোৱালৈকে এপ্লিকেশ্যন নাই। এতিয়া য'ত মিটিঙত যাম দেউতাক মাকে ক'ব যে মোৰ ল'ৰাজনে অমুকত চাকৰি কৰি আছে, যেনে তেনে ট্ৰেন্সফাৰ কৰি আনি দিব লাগে। তো জয় আই অসমটোতো নোহোৱা হৈ গ'ল। তাৰমানে মানুহৰ মাজত দেখিলে জয় আই অসম বুলি ক'ব ভাল লাগে, কিন্তু যেতিয়া নিজৰ পেটটো আহি যায় তেতিয়া জয় আই অসমটো পিছ পৰি যায়, জয় আই মোৰ গাঁও হৈ গ'ল। বহুত মানুহৰ ল'ৰা এনেকুৱা আছে যে তেওঁলোকক ট্ৰেন্সফাৰ কৰি আনি 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 লাষ্টত নিজৰ ঘৰত দিব লাগে। আৰু বহুতে বিচাৰে যে অফিচটো মোৰ ঘৰতে হ'ব লাগে। আমাৰ এজন অসমত SSত এজন MD আহিছিল, তেওঁৰ নাম জিংৰান। প্ৰথম মই শিক্ষামন্ত্ৰী হ'লোঁ, মোক কিছুমান মানুহে লগ কৰিব আহে যে আমি মাতি দিছোঁ, আমাক চাকৰি লাগে। এতিয়া মই অলপ ইনকুৱাৰী কৰিলোঁ এইটো বস্তুটো কি। লাষ্টত মই বুজিলোঁ যে তেওঁ অসমত 4,000 মান স্কুল পাতি দিলে যে নিজৰ ঘৰতে স্কুল হ'ব, আৰু য'ত স্কুল হ'ব ল'ৰাজনে তাতেই চাকৰি কৰিব। তেতিয়া মই সুধিলোঁ আপোনালোকে চাকৰি কৰিব ক'ত যায়? বোলে বেডৰুমত ড্ৰেছ কৰোঁ, ড্ৰয়িং ৰুমত চাকৰি কৰোঁ। চ' এনেকে আমাৰ কাম কৰিছিল। পিছত যেনে তেনে মই মানুহবিলাকক অলপ দূৰে দূৰে পঠালোঁ, বোলো বেডৰুমৰ পৰা ড্ৰয়িং ৰুমলৈকে ইমান চাকৰি কৰিব নালাগে, অলপ বাবাহঁত দূৰলৈকে যাব লাগে। চ' এইটো এটা আমাৰ সমস্যা আছে। কিন্তু আহি জয় আই অসম কওঁতে মোৰ ভাল লাগিলে যে এইবাৰ আপোনালোকে অন্তত ট্ৰেন্সফাৰৰ কথা নকয় আৰু। হয়নে নে মই ঠিক কৈছোঁ নে তাতে কিবা ভেজাল আছে? হ'ব। অসম মানে অসমেই, তাত ডিব্ৰুগড় শিৱসাগৰ কি আছে, ধুবুৰী গোৱালপাৰা কি আছে, চবেই অসম। তথাপিতো মই এটা খবৰ দিওঁ, আমি যাতে মানুহৰ কষ্ট নহয় তাৰ কাৰণে আগতে ট্ৰেন্সফাৰটো এটা ডাঙৰ বিজনেছ আছিল। আমাক ট্ৰেন্সফাৰ লাগে। কোনোবাই কয় মোৰ ছোৱালীজনী দূৰত, কোনোবাই কয় মোৰ ল'ৰা দূৰত, কোনোবাই কয় মোৰ বহুত কিবা কিবি কৈ থাকে আৰু মুঠতে। এতিয়া আমি কি কৰিছোঁ, ট্ৰেন্সফাৰৰ কাৰণেও এটা আমি নতুন ব্যৱস্থা কৰিছোঁ। প্ৰত্যেক বছৰত আপোনালোকে সুবিধা পাব। আমি এটা পৰ্টেল কৰিছোঁ, স্বাগত সতীৰ্থ। 1 তাৰিখে আমি খুলিম এইবাৰৰ পৰ্টেলটো, 1 ফেব্ৰুৱাৰী দিনাখন খুলিম। যেনেকৈ ইয়াত শিৱসাগৰ মানুহ আছে, গোৱালপাৰাৰ মানুহ আছে। সেই পৰ্টেলত গ'লে আমি নিজৰ নাম ৰেজিষ্টাৰ কৰিলে তেতিয়া আমি এজন মেটচ বিচাৰি পাম যে এওঁ ডিব্ৰুগড়ৰ পৰা আহিব যোৰহাটলৈকে, আৰু এওঁ যোৰহাটৰ পৰা ডিব্ৰুগড়লৈকে যাব। সকলোৱে মেটচ নাপায়, কিন্তু যিমানে নতুন চাকৰি উলিয়াই থাকে লাহে লাহে মেটচ পাই পাই গৈ থাকে। যোৱা বছৰ আমি 10,000 ল'ৰা ছোৱালীক কম্পিউটাৰতে ট্ৰেন্সফাৰ কৰি দিছোঁ। কোনো অফিচত আহিবলগীয়া হোৱা নাই, নিজৰ য'ত চাকৰি কৰে তাৰ পৰা পৰ্টেলত নাম দিছে, সিগনেও পৰ্টেলত নাম দিছে, মেচিনে নামটো মেটচ কৰি দিছে, মিউচুৱেল ট্ৰেন্সফাৰ অৰ্ডাৰ ওলাই গৈছে। কেতিয়াবা 1-to-1 ট্ৰেন্সফাৰ অৰ্ডাৰ হোৱা নাই, কিন্তু 3-4 জনৰ চেইন এটাত কামখিনি মিলি গৈছে। যোৱা বছৰ আমি 10,000 ল'ৰা ছোৱালীক আমি ট্ৰান্সফাৰ অৰ্ডাৰ কৰি দিছোঁ পৰ্টেলৰ জৰিয়তে। এইবাৰো বহুতকে আমি চেষ্টা কৰিছোঁ যে নিজৰ জিলাতে দিব,
পাৰিলে নিজৰ ঘৰতে দিব পাৰিলেও ভাল আছিল, ইমানটো কৰিব পৰা নাই। তথাপিতো জিলাত অন্তত দিয়াৰ কাৰণে চেষ্টা কৰিছোঁ। কিন্তু 30% দুৰ্ভগীয়া থাকিব যোনে নাপাবগৈ। আজি পষ্টিং ওলোৱাৰ পিছত অলপ মনটো বেয়াও লাগিব যে মামাইটো ক'লে কিন্তু নোলালে দেখোন। তাৰমানে 30% মিলাব নোৱাৰি। তেওঁলোকে ভৱিষ্যতে আপোনালোকে কাকো অনুৰোধ নকৰিব, কাকো ৰিকুৱেষ্ট নকৰিব, কাৰণ মোৰ এইটোকে মই প্ৰচেষ্টা কৰি আছোঁ যে অসমত যাতে দালালি ছিষ্টেমটো নোহোৱা হৈ যায়। ইয়াক ট্ৰেন্সফাৰ কাৰণে ধৰিম, তাক ধৰিম। আমি পৰ্টেল বছৰত 2বাৰ খুলিব, স্বাগত সতীৰ্থ বুলি কয়। এই 2 বছৰ আমি যোৱা বছৰ মনি কোন মহিনা মে কিয়া থা? জুন মহিনা মে। এই বছৰ আমি জুনত কৰিলোঁ, ফেব্ৰুৱাৰীত আকৌ আমি পৰ্টেলটো খুলিম। 2 মাহ লাগে গোটেই কামখিনি কৰোঁতে। কিন্তু ট্ৰেন্সফাৰ অৰ্ডাৰখন আনিবৰ কাৰণে কোনো অফিচতে যাব নালাগে, নিজৰ লেপটপতে বা নিজৰ কম্পিউটাৰতে পাই যায়। ইমানবিলাক আমি সুবিধা লাহে লাহে কৰি আছোঁ যাতে আমাৰ মানুহখিনিৰ এটা ছেটিছফেকশ্যন হয়, কাম কৰি ভাল পায়। মোৰ ফালৰ পৰা মই জয় আই অসমটো কৰি আছোঁ, আপোনালোকৰ ফালৰ পৰাও জয় আই অসমটো আপোনালোকে কৰিব। ঠিক আছে? অফিচত আহিলে কোনো মানুহৰ পৰা পইচা নোখোজোঁ, হ'বনে নাই? চবে হাত দাঙকচোন, কোন কোন হ'ব মই চাওঁ। ঠিক আছে। আৰু দৰিদ্ৰ দুখীয়া মানুহক আমি সদায় ভাল ব্যৱহাৰ কৰিম। কামটো নকৰিব পাৰোঁ, কিন্তু দৰিদ্ৰ দুখীয়া মানুহক আমি ভাল ব্যৱহাৰ কৰিম। মানুহে আটাইতকৈ বেয়া পায় এৰোগেন্সটো। বহুত আমাৰ অফিচাৰ কৰ্মচাৰী তেওঁলোকে অফিচটোৰ চকীখনত বহি থাকিলে ইমান বেছি এৰোগেন্ট হয়। কিন্তু আজি হ'ল, কালি সময় পাৰে হৈ গ'ল, ৰিটায়াৰমেণ্ট আহিয়ে গ'ল। মানুহে বুজিয়ে নাপায় যে চিনেমাৰ দৰে ধাপ 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 সময় পাৰ হৈ যায়। একো বস্তুৱে পাৰ্মানেণ্ট নহয়, চব অস্থায়ী। সেইকাৰণে অস্থায়ী বস্তুক লৈ কোনো এৰোগেন্স দেখুৱাই লাভ নাই। স্থায়ী বস্তুক লৈ এৰোগেন্স দেখুৱালে বেলেগ কথা। যেতিয়া অস্থায়ী বস্তুক লৈ এৰোগেন্স দেখুৱাই কি লাভ হ'ব? আপোনালোকৰ কাৰণে আৰু এটা ভাল খবৰ, আপোনালোকে ইমান ধুনীয়া সময়ত চৰকাৰী চাকৰিত যোগদান কৰিছে যে আমাৰ নতুন পে কমিশ্যনো জানুৱাৰীত গঠন হৈ গৈছে। তাৰমানে আপোনালোকেও জইন কৰিছে আৰু ঘৰত লক্ষীগৰাকীও আহিবৰ কাৰণে ৰেডি হৈ গৈছে। গতিকে খুব ভাল সময়ত চৰকাৰী চাকৰি কৰিছে। কাৰ কাৰ বিয়া হোৱা নাই? হাত ডাঙক, দাঙি থাকক, তেতিয়াহে মই চাব পাৰিম। ঠিক আছে, থক। কাৰ কাৰ বিয়া হৈছে হাত ডাঙক। ঠিক আছে। যাৰ যাৰ বিয়া হোৱা নাই, আজি চাকৰিৰ পিছত তুৰন্ত উইদিন 1 year বিয়া পাতিব লাগে। ঠিক আছে? 1 বছৰতকৈ দেৰি কৰিব নালাগে। আমাৰ অসমীয়া ল'ৰা ছোৱালীবিলাকে বিয়া পাতোতে পাতোতে 30 বছৰ লগাই দিয়ে। ল'ৰা ছোৱালী ডাঙৰে নহয় চাকৰি ৰিটায়াৰমেণ্ট হোৱালৈকে। মই ঠিক কথা কৈছোঁ নে নাই? যদি 30 বছৰত বিয়া পাতো, ৰিটায়াৰমেণ্ট হ'ব 60 চনত। ল'ৰা ছোৱালী ডাঙৰে নহয়, ল'ৰা ছোৱালী 30 বছৰে হৈ থাকিব বা 28 বছৰ হৈ থাকিব। 28 বছৰীয়া ল'ৰা এজনক ৰিটায়াৰমেণ্টৰ সময়ত মোৰ ডাঙৰ ল'ৰাটোৰ বয়স হ'ব 28 বছৰ। আগতে ৰিটায়াৰমেণ্টৰ সময়তে আমাৰ দেউতাহঁতে বা আমাৰ বাকীসকলে নাতি দেখাই পাইছিলে। আজিকালি বিয়া কৰাওঁতে কৰাওঁতে 30 বছৰ 31 বছৰ এনেকুৱা কৰোঁতে কৰোঁতে আমাৰ অসমীয়া মানুহৰ সংখ্যাটো লাহে লাহে কমি গৈ আছে। আপোনালোকে চাব যে অসমীয়া গাঁৱত গ'লে আজিকালি বাচ্চা দেখাই নাপায়। অৱশ্যে এনেকুৱা মানুহ আছে যাৰ ঘৰত 8টা 9টালৈকে আছে, সেইটো এটা বেলেগ কথা। কিন্তু দেৰিকৈ বিয়া পাতোতে পাতোতে আমাৰ অসমীয়া মানুহৰ সংখ্যাটো নোহোৱা হৈ যাব, আমি পৃথিৱীৰ পৰা নোহোৱা হৈ যাম। আৰু
মই কিছুমান জায়গাত গৈ কওঁ যে 2-3টাতকৈ সন্তান বেছি জন্ম নিদিব এতিয়া অসমীয়া মানুহক ক'বলগীয়া হৈছে ভাই বিয়া পাতিছ যদি সন্তানটোতো জন্ম দে কমসে কম এটা 2টালৈকেতো জন্ম দিব লাগে নাই দাদা বৰ দিগদাৰ লাগে ভয় লাগে কি কৰোঁ ল'ৰাটো জন্ম হ'লে কেনেকৈ খুৱাম সেই ইমান চিন্তা কৰি থাকিলেতো নহ'ব আমাৰ অসমীয়া মানুহৰ হজ থাকিব লাগিবনে নাই 20 বছৰ পিছত 50 বছৰ পিছত সেইকাৰণে যিসকলে বিয়া পাতা নাই এবছৰত বিয়া পাতি বিয়াৰ চিঠি মোক পঠাব লাগে ঠিক আছে আৰু যোনে এবছৰ 2 বছৰ বিয়া পাতি চৰকাৰী চাকৰি নাই বুলি সন্তান জন্ম দিয়া নাই তেওঁলোকে ইমিডিয়েটলি সন্তান জন্ম দিব লাগে এই দুটা পৰামৰ্শ মোৰ ব্যক্তিগতভাৱে থাকিলে আজি আমাৰ এটো বহুত সিৰিয়াস কথা কিন্তু মই ডিব্ৰুগড় শিৱসাগৰত যাওঁ গাঁৱত গৈতো এটা বাচ্চা নেদেখুৱে আৰু ধুবুৰী মানকাছাৰত গলে বাচ্চা তেতিয়া মই ভাবো যে 20-30 বছৰ পিছত অসমীয়া মানুহবোৰ নোহোৱা হৈ যাব আৰু এই কথাখিনি আপোনালোকে নিজেও এবাৰ চিন্তা কৰিব যে যদি মোৰ দেউতাৰ দুজন আছিল মই যদি দুজন নকৰো সাইকেলটো কেনেকৈ থাকিব আমাৰ লাহে লাহে অসমীয়া মানুহৰ সংখ্যা নোহোৱা হৈ গৈ আছে উজনিত গলেতো মই বহুত ফিল কৰো কালি মই উজনি অসমত আছিলো মই কেনে বহুত ফিল কৰো যে আমাৰ মানুহ সংখ্যা নোহোৱাই হৈ গ'ল কাৰো মানে এটা জন্ম দিবৰ কাৰণে ইমান ভয় কৰে বাকি মানুহে 8টা 9টা দি আছে ভয়ে কৰা নাই গতিকে দুটা কাম হ'ব লাগে আমাৰ 2-3টা লৈকে যাব লাগে আৰু যাৰ 8টা 9টা আছে কি 2-3টা লৈকে নামিব লাগে এই দুইটা কাম হলেহে আমাৰ ব্যালেন্স থাকিব ভাৰসাম্য থাকিব যত বেছি বাচ্চা জন্ম হৈ আছে তাত দৰিদ্ৰতা আহিছে আৰু যত বেছি বাচ্চা নাই তাত কাম কৰিবৰ কাৰণে আমি বেলেগ জায়গাৰ পৰা মানুহ আনি আছো আৰু আমি নিজৰ জায়গাতে এদিন সংখ্যালঘিষ্ঠ হৈ যাম এখিনি নকলোহেঁতেন জয়াই অসমটো কোৱাৰ কাৰণে মোৰ ভাবিলো যে কেনেকে জয়াই অসম হ'ব পাৰে মই এইটো বুজাই দিলো এতিয়া কিছুমান জায়গাত আমি কাম কৰিবৰ কাৰণে বেলেগ জায়গাৰ পৰা মানুহ আনিছো যদি কাম কৰা ল'ৰা ছোৱালী নাথাকে আনিবতো লাগিবই আৰু তেওঁলোকে লাহে লাহে সংখ্যাগৰিষ্ঠ হ'ব আমি সংখ্যালঘিষ্ঠ হ'ম আৰু যত আকৌ বেছি বাচ্চা জন্ম দি আছে তেওঁলোকে দৰিদ্ৰতাৰ শিকাৰ হৈছে ল'ৰা ছোৱালীক পঢ়াব পৰা নাই দৰিদ্ৰ হৈছে গতিকে এইবিলাকো আমি ডেফিনেটলি চিন্তা কৰিব লাগিব আজি আমাৰ শক্তি বিভাগত বেসিক্যালি এপিডিসিএলত আমি 1329 গৰাকী প্ৰাৰ্থীক নিযুক্তি দিম 1329 গৰাকী প্ৰাৰ্থীক ইয়াতে নিযুক্তি পত্ৰ দিয়াত অসুবিধা হ'ব সেই কাৰণে আপোনালোকে আমাৰ ওয়েবসাইট আজি নাম পাব এপিডিসিএলৰ ওয়েবসাইটৰ পৰা আপোনালোকে এপইন্টমেন্ট লেটাৰ কেখন গধূলি ডাউনলোড কৰি ল'ব ঠিক আছে বিদ্যালয় শিক্ষা বিভাগতো আমাৰ বহুখিনি এপইন্টমেন্ট লেটাৰ আছে 1190 আছে আৰু জেনাৰেল এডমিনিষ্ট্ৰেটিভ ডিপাৰ্টমেন্টত 257 আছে পাব্লিক হেলথ ইঞ্জিনিয়াৰিং ডিপাৰ্টমেন্টত 149 আছে এই 4টা বিভাগৰ নিযুক্তিপ্ৰাপ্ত সকলক ৰাতি টিভি স্ক্ৰিনত ওয়েবসাইট নম্বৰটো পাব ওয়েবসাইটটো পাব তাৰ পৰা ৰাতি আপোনালোকে এপইন্টমেন্ট লেটাৰখিনি ডাউনলোড কৰি ল'ব আনহাতে ফৰেষ্ট ডিপাৰ্টমেন্ট পঞ্চায়ত ৰেভিনিউ পশুপালন এগ্ৰিকালচাৰ পিডব্লিউডি বিল্ডিং ফিচাৰী হ্যান্ডলুম টেক্সটাইল ইৰিগেশ্যন স্কিল হায়াৰ এডুকেশ্যন হোম TND, sports, cooperation, labor, election, industry, INPR, tourism,
food and civil supply, administrative reforms, housing, indigenous and tribal faith, welfare of minority, mines and minerals, soil conservation, social justice, cultural affairs, governor secretariat, tribal affairs department, higher education, transport, legislative, science, technology, tea tribe, judicial. আপোনালোকে বাহিৰৰ পৰা নিযুক্তি পত্ৰখিনি সংগ্ৰহ কৰিব। চাৰিটা ডিপাৰ্টমেণ্ট গধূলি এপইণ্টমেণ্ট লেটাৰ ল'ব। ৱেবছাইটত আপোনালোকে ৱেবছাইটটো টিভিত পাই যাব। 9টা বজাত আপোনালোকে ৱেবছাইটৰ পৰা এইখিনি ডাউনলোড কৰিব। বাকীসকলে বাহিৰৰ পৰাই নিযুক্তি পত্ৰ লৈ যাব। যোগদান কেতিয়া কৰিব? মোৰ মতেতো চৰকাৰী মতে আপোনালোকে কালিয়ে যোগদান কৰিব পাৰে, কিন্তু মই এটা পৰামৰ্শ দিওঁ, সকলে মানি ল'ব, পুহ মাহত জইন কৰিব নালাগে। পুহ মাহটো ভাল কামৰ কাৰণে আৰম্ভণি নহয়। সেইকাৰণে মই এপইণ্টমেণ্ট লেটাৰখন মাঘলৈকে নিব খুজিছিলোঁ, কিন্তু আপোনালোকে ইমান কৈ থাকিলেতো আৰু মই ঠিক আছে বাৰু। মাঘৰ বিহুটো খাই যোগদান কৰিব। 15 দিনৰ ভিতৰত যোগদান কৰিলে সকলোৰে চিনিয়ৰিটি চব মেইনটেইন থাকিব। আজি হ'ল 9 তাৰিখ, কোনদিনা ভোগালী বিহু? 15 নে 14? 15 তাৰিখে 1 মাঘ। গতিকে 15 তাৰিখ 1 মাঘ, 16 তাৰিখে গৈ আপোনালোকে জইন কৰি ল'ব। আৰু 15 দিনলৈকে জইনিঙত চিনিয়ৰিটি জুনিয়ৰিটি নাই। যোনে যেতিয়া জইন কৰিলেও একেই চিনিয়ৰিটি জুনিয়ৰিটি থাকে। ঠিক আছে? আৰু এটা কথাৰ কাৰণে আপোনালোকক মই এই 4 দিন ৰখিব কৈছোঁ। গাঁৱত গৈ আপোনালোকক মই এটা দায়িত্ব দিছোঁ। আজিলৈকে কথাটো বেলেগ আছিল। এইবাৰ যেতিয়া গাঁৱত যাব এপইণ্টমেণ্ট লেটাৰ লৈ যাব। উঠি অহা ল'ৰা ছোৱালীখিনিক আপোনালোকে বুজাব যে পঢ়িলে এতিয়া আমি চাকৰি পাম। আপোনালোকৰ মাজত মই সোধা নাই, বহুতৰ হয়তো আজিৰ পৰা 5 বছৰ আগলৈকে চৰকাৰী চাকৰি পাম কোনেও ভাবাই নাছিলে। অসমৰ বাহিৰত কিবা কৰিছিল, প্ৰাইভেট কোম্পানীত কৰি আছিলে, কোনে প্ৰাইভেটত কাম কৰি আছিলে। আমিতো আশাবাদে দিছিলোঁ, কিন্তু অসমখন যে পৰিৱৰ্তন হৈছে, পঢ়া শুনা কৰিলে চাকৰি পাব পাৰি, এই কথাটো উৰুকাত বিহুত যাক লগ পাই আপোনালোকে বুজাব, যাতে আমাৰ নতুন চাম ল'ৰা ছোৱালীয়ে পঢ়া শুনা আৰম্ভ কৰে, পঢ়িব চেষ্টা কৰে। আৰু আমাৰ অসমখন বহুত আগবাঢ়ি গৈ আছে। এতিয়া ইণ্ডাষ্ট্ৰী আহিব অসমত, নতুন কাৰ্যালয়, নতুন ইণ্ডাষ্ট্ৰী। আমি অসমখনক এটা সুন্দৰ পৰ্যায়লৈ লৈ যাবলৈ চেষ্টা কৰি আছোঁ, যাতে আমাৰ অসমৰ যুৱক যুৱতীসকলে অসমতে থাকি আমি কামো কৰিব পাৰোঁ, অসমৰ উন্নতিত আমি বৰঙণিও যোগাব পাৰোঁ। আপোনালোকে আপোনালোকৰ স্কুলৰ, গাঁৱৰ ল'ৰা ছোৱালীক বুজাব যে পঢ়া শুনা কৰিব লাগে, আৰু পঢ়া শুনাৰ কৰা ল'ৰা ছোৱালীয়ে 1 টকাও ঘোষ দিব নালাগে, কোনো কৰিব নালাগে। মাত্ৰ পঢ়ি শুনিয়ে আমাৰ অসমত চৰকাৰী চাকৰি পাব পাৰি। মই তাৰ উদাহৰণ। এই কথাখিনি এই 4 দিন আপোনালোকে গাঁৱত ক'ব। পুহ মাহটো মই ক'ব লাগে কাৰণে ক'লোঁ, কিন্তু মোৰ উদ্দেশ্য হ'ল 4-5 দিন, কাৰণ এবাৰ যেতিয়া ডিপাৰ্টমেণ্টত সোমাই যাব, তাৰ পিছত কিবা এটা কৰিব দিগদাৰ, কাৰণ কাৰ্যালয়ত গ'লে আমাৰ ব্যক্তিত্বটোৱে সলনি হৈ যায়। আজি যেনেকৈ আমি ফূৰ্তি ফাৰ্তা কৰি আছোঁ, 16 তাৰিখে মোক দেখা পালে আপোনালোকে এনেকৈ কথা পাতিব নোৱাৰিব। ব্যক্তিত্বটো সলনি হৈ যায়, চৰকাৰৰ দায়িত্ব আহি পায়। যেনেকৈ পুলিচত ইউনিফৰ্ম পিন্ধা মানুহজন বেলেগ, ইউনিফৰ্ম নিপিন্ধা মানুহজন বেলেগ। কিন্তু এইকেইটা দিন আপোনালোকৰ হাতত আছে, আৰু আমি আমাৰ ল'ৰা ছোৱালীক বুজাম যে পঢ়িব লাগে, পঢ়ি শুনিলে আমাৰ অসমত চৰকাৰী চাকৰি পাব পাৰে। 2টা সৰু উদাহৰণ।
কাবাৰ পৰিয়ালত যদি অৰুণোদয় আছে আপোনালোকে অৰুণোদয়টো এৰি দিব কাৰণ চৰকাৰী চাকৰিয়ালৰ কাৰণে অৰুণোদয়টো আমি ল'ব নালাগে আমাতকৈ দুখীয়াজনে পাওক দ্বিতীয়তে প্ৰথম দৰমহাটো পোৱাৰ পিছত খুব মনেদি চিন্তা কৰি দেউতা মাৰ কাৰণে দুটা উপহাৰ কিনিব লাগিব ঠিক আছে কি কিনিব লাগে মই নকওঁ দেউতা মাৰ কাৰণে একেবাৰে মনেদি চিন্তা কৰি কিবা এটা কিনিব লাগে দিব লাগে দেউতা মাক কাৰণ দেউতা মাৰ আশীৰ্বাদ নহলে 9 লাখ মানুহৰ ভিতৰত আমি ইয়াত বহি থাকিব নোৱাৰো কিমান মানুহ আছিলে 9 লাখ মানুহক মাজত আজি আমি ইয়াত 4000 মানুহ আছো 9 লাখ মানুহৰ মাজত 4000 কোনোবাই 156 পাইছে পোৱা নাই 157 পাইছে চাকৰি পাইছে 56 আৰু 57ৰ মাজত মেৰিটত কোনো পাৰ্থক্য নাথাকে এটো খালি ভাগ্য কোনবা এটা প্ৰশ্ন তেও পাৰি নোৱাৰিলে আপোনালোকে এটা প্ৰশ্ন পাৰিলে এটো খালি কপালৰ বাদে একো নহয় 156 157 কপালখন কোনে লিখে নেদেখা জনে লিখে দেউতা মাৰ আশীৰ্বাদত কপালখন লিখা যায় আৰু দেউতা মাক যিসকল লৰা ছোৱালীয়ে পিছত নেগলেক্ট কৰে তেওঁলোকৰ জীৱনৰ কোনো মূল্য নাথাকে আৰু কৰবাত তেওঁলোকে এদিন জীৱন বাটত উজতিও খায় দেউতাক মাকৰ অভাৱ অনুভৱো কৰে কাৰণ আজি আমাৰ দেউতা মা কালি আমি নিজে দেউতা মা হম আমি দেউতা মাক যি ব্যৱহাৰ কৰিম মোৰ লৰা ছোৱালীও মোক হেতুকে ব্যৱহাৰ কৰিব কাৰণ লৰা ছোৱালীয়ে দেউতাক মাকৰ পৰা শিকে প্ৰত্যেক দিনেই শিকে আৰু লৰা ছোৱালীৰ মূৰত হি ৰেজিষ্টাৰ হয় যেতিয়া মোৰ সন্মুখতে মই দেউতাক গালি পাৰিম তেতিয়া মোৰ বাচ্চাতেও বুজিব তাৰ মানে দেউতাকক গালি পাৰিব পাৰি মোৰ সন্মুখতে মাক যেতিয়া মই কেটেৰ কৰি গালি পাৰি দিম মোৰ লৰা ছোৱালীজনেও শিকিব যে তাৰ মানে মাক গালি পাৰিব পাৰি আৰু আপোনালোক নিশ্চিত থাকক ডাঙৰ হৈ আপোনালোককো আপোনালোকৰ লৰা ছোৱালী একেটাই ব্যৱহাৰ কৰি দিব এইটোৱে জীৱনৰ সাইকেল এনেকে জীৱন চলি থাকে জুনে দেউতাক মাকক সন্মান কৰে মৰম কৰে আদৰ কৰে তাৰ লৰা ছোৱালীয়েও মুক মৰম আদৰ কৰিব কাৰণ মোৰ দেউতা আজি অহাকালি ময়ো দেউতা হম আমাৰ ভাৰতৰ সনাতন সভ্যতা এনেকৈ চলি আছে আমি আমাৰ ককাৰ পৰা শিকিছিলো ককাই দেউতাৰ পৰা মই মোৰ পৰা লৰা ছোৱালীয়ে কিতাপত লিখা নাথাকে সিভিলাইজেশন কিতাপত লিখা নাথাকে সভ্যতা এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ ট্ৰান্সফাৰ হয় আমাৰ ঘৰৰ ৰীতি নীতি সকলো ঘৰৰে নিজৰ ৰীতি নীতি আছে ৰীতি নীতি কতো লিখা নাথাকে হি প্ৰজন্মৰ পৰা প্ৰজন্মলৈ বদলি হয় সেইবাবে দেউতা মাৰ প্ৰতি অসীম শ্ৰদ্ধা আমাৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশ হ'ব লাগে দেউতা মাক আমি কেতিয়াও পাহৰিব নালাগে বছৰটোৰ কোনোবা এটা মাহত এটা দুটা 100-200 টকাকৈ জমাই বছৰৰ কোনোবা এটা মাহত ঘৰৰ নামঘৰটোলৈকে গাঁৱৰ নামঘৰটোলৈকে সিলিং ফেন এখন হলেও আমি দিম যাতে আমাৰ সফলতাৰ প্ৰাপ্তি সমাজলৈকে বিয়পি পৰে যি হয় মই কি দিব লাগে নকওঁ কিবা এটা ওয়াল ক্লক এটাই হওক পানী খোৱা ফিল্টাৰ এটাই হওক সিলিং ফেন এখনে হওক দুখন টিঙে বদলাই দিলো বছৰটোত কোনোবা এটা সময়ত পিছলৈকে যেতিয়া পৰিয়াল বাঢ়ি যাব অসুবিধা হ'ব এই আৰম্ভণিতে এটা অৰুণোদয়ৰ পৰা নিজৰ নাম কটুৱাই লম দেউতা মাৰ নাম আছে দ্বিতীয় দেউতা মাক প্ৰথম দৰমহাৰ পিছতে কিবা এটা উপহাৰ দিম তৃতীয় দেউতা মাক জীৱন জুৰি আমি সদায় শ্ৰদ্ধাৰে সোঁৱৰণ কৰিম চতুৰ্থতে
গাঁৱৰ নামঘৰটোলৈকে মন্দিৰটোলৈকে কিবা এটা হ'লেও অকণমান দান বৰঙণি দিম। কিবা এটা কি দিব লাগে মই নকওঁ, মনৰ পৰা কিবা এটা। মই বিহুত চান্দা দিয়াৰ কথা কোৱা নাই, চান্দাটো মই ইমান ঠিকো নাপাওঁ আৰু মই চান্দাটোৰ ভালো নাপাওঁ ইমান, কিন্তু কিবা এটা চিলিং ফেন এখন, ৱাল ক্লক এটা, ফিল্টাৰ এটা, যি পাৰে আপোনালোকে নিজৰ পৰা দিব। শেষত আজিলৈকেতো আপোনালোকে চব ভাল দেখিলে, অহা কালিৰ পৰা এখন বেলেগ পৃথিৱীও দেখিব। ট্ৰেজাৰীত যেতিয়া দৰমহা ল'ব যাব, NPS-ৰ নম্বৰটো বিচাৰোঁতে ট্ৰেজাৰীৰ এজনে 500 টকা খুজিব। ইমানলৈকে মোৰ কণ্ট্ৰল আছে। আজিলৈকে মই যিখিনি কৰিলোঁ এইখিনি মোৰ নিয়ন্ত্ৰণত হ'ল। অহা কালিৰ পৰা বিলখন বনাওঁতে, ট্ৰেজাৰীত যাওঁতে তাতো শগুন কিছুমান বহি আছে। আৰু মোক মানুহে কয়ও যে মামা আপুনি ইমান ধুনীয়াকৈ মাতি মিলি চাকৰি দিলে, এতিয়া দেখোন পইচা খোজে। এইটোৱে হ'ল অসমৰ দুৰ্ভাগ্য। মই অনুৰোধ কৰিম যে আপোনালোকে ট্ৰেজাৰীত হওক, অফিচত হওক টকা নিদিব আৰু অধিকাৰৰ কাৰণে আপোনালোকে যুঁজিব যে আমি টকা নিদিয়াকৈ চাকৰি পাইছোঁ, ইয়াতো আমি টকা নিদিম। আৰু আপোনালোকক মই DC সকলক কৈ ৰাখিম, ছিনিয়ৰ অফিচাৰসকল আপোনালোকে ক'ব যে টকা খুজিছে, আৰু যদি এনেকুৱা পৰিৱেশৰ সন্মুখীন হয় ফেচবুকত হওক, ইনষ্টাগ্ৰামত হওক মোক জনাই দিয়াৰ কাৰণে চেষ্টা কৰিব। যিমানখিনি পাৰোঁ মই সহায় কৰিব চেষ্টা কৰিম, কিন্তু সহজে আপোনালোকে পইচাটো নিদিব। আৰু তেতিয়া তেওঁলোকো লাহে লাহে পৰিৱৰ্তন হ'ব। কিন্তু আমাৰ মানুহবিলাকে গৈ দিয়ে এজনে বুদ্ধি দিয়ে, যুঁজি কি হ'ব, দি দে 500। কিন্তু 500 × 5000 কিমান হ'ব? সেইটো বহুত হৈ যায়। সেইকাৰণে আপোনালোকে নিদিয়াকৈ থাকিব। শেষত মই এই গোটেই প্ৰক্ৰিয়াটো সুন্দৰকৈ পৰিচালনা কৰা আমাৰ চতুৰ্থ বৰ্গ আয়োগৰ অধ্যক্ষ কল্যাণ চক্ৰৱৰ্তী আৰু তেখেতৰ টীম, সকলো বিভাগৰ বিষয়া কৰ্মচাৰীসকলক মই বহুত বহুত ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আপোনালোকে চিন্তা কৰক, প্ৰতিশ্ৰুতি আছিলে 1 লাখ ল'ৰা ছোৱালীক চাকৰি দিম। আপোনালোকক এপইণ্টমেণ্ট লেটাৰ দিয়াৰ লগে লগে 1 লাখ পাৰ হৈ 1,53,000 হ'বগৈ। মানুহে প্ৰতিশ্ৰুতি দি পূৰণ নকৰে, কিন্তু ভগৱানৰ মোৰ ওপৰত ইমান অসীম কৃপা যে প্ৰতিশ্ৰুতি পূৰণ কৰি আৰু কৰাৰ কাৰণে আমাক শক্তি দিছে। সেইকাৰণে নেদেখাজনক মই বহুত বহুত সেৱা জনাইছোঁ। 1.5 লাখ পৰিয়াল এটকাও টকা পইচা খৰচ নকৰাকৈ চৰকাৰী চাকৰি পাব, অসমৰ পৰিৱেশ সলনি হ'ব, আমাৰ অসমখন প্ৰগতি আৰু বিকাশৰ এক নতুন দিগন্তলৈ গতি কৰিব। পুনৰ এবাৰ আপোনালোক সকলোৰে পিতৃ মাতৃক মই সেৱা জনালোঁ। আপোনালোকক বহুত বহুত অভিনন্দন জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিলোঁ। ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, নেদেখাজনৰ কৃপা দৃষ্টি অব্যাহত থাকক। আপুনি অদম্য সাহসেৰে নিষ্ঠাৰে এই কামখিনি যিদৰে কৰি আছে এনেদৰে কৰি থাকক। আপোনাক আমি কৃতজ্ঞতা জনাইছোঁ আৰু পিতৃ মাতৃৰ প্ৰতি শ্ৰদ্ধাশীল হৈ সকলোৱে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সৈতে ৰূপান্তৰৰ এই যাত্ৰাত সকলো সহযাত্ৰী হওক। এতিয়া আমি নিযুক্তি পত্ৰ বিতৰণ পৰ্বলৈ আগবাঢ়িছোঁ। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সৈতে মঞ্চত উপবিষ্ট সন্মানীয় মন্ত্ৰীসকলকো ভাগ ল'বলৈ অনুৰোধ জনাইছোঁ। পূজাশ্ৰী ডেকা, সাধাৰণ প্ৰশাসন বিভাগ। পূজাশ্ৰী ডেকা, সাধাৰণ প্ৰশাসন বিভাগ। ইয়াৰ পাছতে আগুৱাই আহিব গৃহ বিভাগৰ অধীনত গৌৰাংগ বসুমতাৰী, ফৰেনচিক বিজ্ঞান সঞ্চালকালয়। ইয়া পূজাশ্ৰী ডেকা, এইবাৰ গৌৰাংগ বসুমতাৰী। গৌৰাংগ বসুমতাৰী, তেখেতৰ পাছতে আগবাঢ়ি আহিব তথ্য আৰু জনসংযোগ সঞ্চালকালয়ত নিযুক্তি পাব দিলীপ খনিকৰ।
দিলীপ খনিকৰ তথ্য আৰু জনসংযোগ সঞ্চালকালয়ত তেখেতে নিযুক্তি লাভ কৰিব। দিলীপ খনিকৰ তেখেতৰ পাছতে আগুৱাই আহিব শিক্ষা বিভাগত নিযুক্তি পাবলগীয়া বাপি নুনিছা। বাপি নুনিছা এইবাৰ কৃষি বিভাগত নিযুক্তি পাবলগীয়া ৰিম্পী বৰা। ৰিম্পী বৰা কৃষি বিভাগ। আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছো শক্তি বিভাগত নিযুক্তি পাবলগীয়া ধৰমজিৎ ৰংপি। আমাৰ সৈতে উপস্থিত আছে সন্মানীয় শক্তি মন্ত্ৰী প্ৰশান্ত ফুকনদেৱ। পৰিবহণ বিভাগত নিযুক্তি পাবলগীয়া কাশ্যপ কুমাৰ। কাশ্যপ কুমাৰ তেখেতৰ পাছতে হস্ততাঁত আৰু বস্ত্ৰ সঞ্চালকালয়ত নিযুক্তি পাবলগীয়া শিখামণি কলিতা। সন্মানীয় মন্ত্ৰী UG ব্ৰহ্ম মহোদয় উপস্থিত আছে। শিখামণি কলিতা। দিলহাৰ বেগম ৰূপান্তৰ আৰু উন্নয়ন বিভাগত নিযুক্তি লাভ কৰিব দিলহাৰ বেগম। দিলহাৰ বেগম এইবাৰ আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছো অমৰেশ দাস মীন সঞ্চালকালয়ত নিযুক্তি লাভ কৰিব। সন্মানীয় মন্ত্ৰী কৃষ্ণেন্দু পল আমাৰ সৈতে উপস্থিত আছে। এইবাৰ মনিকা ফাংচপি পৰিৱেশ বন আৰু জলবায়ু পৰিৱৰ্তন বিভাগ বিভাগীয় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী মহোদয় উপস্থিত আছে। মনিকা ফাংচপি এইবাৰ শান্তনু গগৈ ৰাজহ বিভাগত তেখেতে নিযুক্তি লাভ কৰিব। সন্মানীয় মন্ত্ৰী কেশৱ মহন্তদেৱো উপস্থিত আছে আমাৰ মঞ্চত। শান্তনু গগৈ। এইবাৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত দ্ৰোণীজা মেধি। সন্মানীয় মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস মহোদয় উপস্থিত আছে মঞ্চত। দ্ৰোণীজা মেধি তেখেতৰ পাছত আগবাঢ়ি আহিব উদ্যোগ আৰু বাণিজ্য বিভাগত নিযুক্তি পাবলগীয়া কিৰণ দলে। কিৰণ দলে এইবাৰ আগুৱাই আহিবলৈ অনুৰোধ জনাইছো গুমুৰ দৈমাৰী সমবায় বিভাগত তেখেতে নিযুক্তি লাভ কৰিব। সন্মানীয় মন্ত্ৰী যোগেন মোহন মহোদয় উপস্থিত আছে। সমবায় বিভাগ এইবাৰ জলসিঞ্চন বিভাগত অনুষ্কা কাকতি। অনুষ্কা কাকতি জলসিঞ্চন বিভাগত। কেদাৰ চেত্ৰী খাদ্য ৰাজহুৱা বিতৰণ গ্ৰাহক পৰিক্ৰমা বিভাগত নিযুক্তি লাভ কৰিব কেদাৰ চেত্ৰী। শ্ৰম বিভাগত নিযুক্তি লাভ কৰিব মিণ্টু সোণোৱাল। বিভাগীয় মন্ত্ৰী ৰূপেশ গোৱালা তেখেত আমাৰ সৈতে উপস্থিত আছে মঞ্চত। মিণ্টু সোণোৱাল। এইবাৰ চৰাচৰ মুনি ব্ৰহ্ম জনস্বাস্থ্য কাৰিকৰী বিভাগ বিভাগীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাদেৱ উপস্থিত আছে। এইবাৰ নিৰ্বাচন বিভাগত গৰিমা ডেকা। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ বিতৰণ কৰিছে। এই পৰ্বৰ ইমানতে সামৰি পৰিছে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি কৃতজ্ঞতা জ্ঞাপন কৰিছো অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, কেশৱ মহন্ত, উৰ্খাও গৌৰা ব্ৰহ্ম, চন্দ্ৰমোহন পাটোৱাৰী, যোগেন মোহন, জয়ন্ত মল্ল বৰুৱা, নন্দিতা গাৰ্লুচা, প্ৰশান্ত ফুকন, কৃষ্ণেন্দু পল, ৰূপেশ গোৱালা, সন্মানীয় সাংসদ ভুৱনেশ্বৰ কলিতা, অতিৰিক্ত মুখ্য সচিব ডক্টৰ বি কল্যাণ চক্ৰৱৰ্তী, কমিশনাৰ ছেক্ৰেটাৰী MS মণিবন্নন দেৱ, বিভিন্ন বিভাগৰ উচ্চপদস্থ বিষয়াসকল, বিষয়া কৰ্মচাৰীসকল, নিযুক্তি পোৱা প্ৰাৰ্থীসকল, অভিভাৱকসকল আৰু সংবাদ মাধ্যমৰ সকলোকে আমি কৃতজ্ঞতা জ্ঞাপন কৰিছো। এতিয়া ৰাষ্ট্ৰীয় সংগীতেৰে এই সভাৰ সামৰণি পৰিব।
जनगण मन अधिनायक जय हे भारत भाग्य विधाता। पंजाब सिंध गुजरात मराठा द्राविड उत्कल बंगा। विंध्य हिमाचल यमुना गंगा उच्चल जलधि तरंगा। तव शुभ नामे जागे तव शुभ आशीष मागे। गाहे तव जय गाथा जनगण मंगलदायक जय हे भारत।